কি হ'ব সাংসদ নৱশৰণীয়াৰ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ নৱশৰণীয়াৰ পুনৰ অনিশ্চয়তাত কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ ৰাজনৈতিক ভৱিষ্যত ৰাজ্য চৰকাৰৰ জনজাতি বিভাগে উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ বিৰুদ্ধে পুনৰ ন্যায়ালয়ত আবেদন কৰাৰ পাছতে ওলমিছে নৱ কুমাৰ শৰণীয়াৰ ৰাজনৈতিক ভৱিষ্যত অহা 19 এপ্ৰিলত চূড়ান্ত ৰায়দান কৰিব উচ্চ ন্যায়ালয়ে কিন্তু ৰায়দান সাংসদগৰাকীৰ সপক্ষে যাবনে বৰমাত এক সংবাদমেল সম্বোধন কৰি কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াই এয়া তেওঁৰ বিৰুদ্ধে অসম চৰকাৰৰ ষড়যন্ত্ৰ বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে সাংসদগৰাকীয়ে কয় যে জনকলাল বসুমতাৰী প্ৰমীলা ৰাণী ব্ৰহ্ম কেৱল নামতহে এয়া অসম চৰকাৰৰ ছত্ৰছায়াতে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলি আছে সাংসদগৰাকীয়ে দাবী কৰি কয় যে কোকৰাঝাৰত তেওঁৰ বিৰুদ্ধে নিৰ্বাচনত জয়ী হ'ব নোৱাৰে বাবে এই ধৰণৰ ষড়যন্ত্ৰ কৰি আহিছে বিজেপি চৰকাৰে অৱশ্যে 19 এপ্ৰিলত পুনৰ উচ্চ ন্যায়ালয়ে জাতিগত প্ৰমাণপত্ৰ সন্দৰ্ভত চূড়ান্ত ৰায়দান দিব যদিও ইয়াৰ পূৰ্বে বিকল্প পথ গ্ৰহণ কৰিব বুলিও সংবাদমেলত জানিবলৈ দিয়ে নৱ কুমাৰ শৰণীয়াই আপোনালোকে গৈ পাইছে যে যোৱাকালি আমাৰ যিটো ছিংগল বেঞ্চৰ অৰ্ডাৰ আছিল তাৰ এগেইনষ্টে অসম চৰকাৰে এপিল কৰিছিল ডাবল বেঞ্চত ডাবল বেঞ্চে যোৱাকালি হেৰি শুনাৰ পিছত আজি ইতিমধ্যে ডাবল বেঞ্চে কি কৈছে যে আগৰ যিটো জাজমেণ্ট আছিল সেইটো জেগাত ছিংগল বেঞ্চক কৈছে যে আপোনালোকে গোটেই হিয়াৰিংটো কৰাৰ কথা কৈছে এইটো কাৰণে সুবিধা বুলি ক'লে অলপ সমস্যা আহিব যে যাতে আমি সুপ্ৰিম কোৰ্টত যাব পাৰি টাইমটো আছে 19 তাৰিখলৈকে আমাৰ লাষ্ট ডেট আছে আৰু দ্বিতীয়তে হিয়াৰিং যিহেতু এই বেঞ্চত হ'ব ছিংগল বেঞ্চত হ'ব আমি ভাবোঁ গোটেই কেছটোৰ ফাইনেল জাজমেণ্টটো ইলেকশ্যন নমিনেশ্যন আগত হৈ যাব বুলি আশা কৰোঁ কাৰণ স্পীডি হ'ব এইটো আৰু সেইকাৰণে আমি উকিলৰ লগত গোটেইখিনি পৰামৰ্শ কৰাৰ কাৰণে ইতিমধ্যে পদক্ষেপ লোৱা হৈছে আমি আশা কৰোঁ যে এই যিটো জাজমেণ্ট সেইটো নিশ্চিতভাৱে আমাৰ ফেভৰত আমি আনিব পাৰিম কিন্তু সাময়িক যিটো আমাৰ সকাহ আছিল সেইটো সাধ্যতে তেওঁলোকে কেঞ্চেল কৰিছে এইটো ফুল জাজমেণ্টত জাজমেণ্ট নলকে এইটো তেওঁলোকে কৰাৰ কাৰণে ইতিমধ্যে নিৰ্দেশ দিছে গোটেই কথাটোত মানে আমাৰ প্ৰমীলা ৰাণী বাইদেউ বা জনকলাল এটা পাৰ্টি আছিলে কিন্তু মূল পাৰ্টটো আছিল অসম চৰকাৰৰ কাৰণ এই গোটেই এইটো দিছে অসম চৰকাৰৰ এটা ডিপাৰ্টমেণ্টে ট্ৰাইবেল ডিপাৰ্টমেণ্টৰ যিটো হেৰি আছিলে তেওঁলোকে দিছে গতিকে ইয়াত অসম চৰকাৰে মেইন আছে তাৰপিছত বাকীবিলাক বাহানা আহে অসম চৰকাৰ প্ৰথমটোতে অসম চৰকাৰৰ বিৰুদ্ধে আমি কেছ কৰিছিলোঁ ঠিক আছে সকলোৱে জানে সাধাৰণ কেছৰ কাৰণে যেতিয়া কোৰ্টত যাব লাগে আৰু এই মেটাৰটোলৈ আমি আজি যে এবাৰ হাইকোৰ্ট জিকিলোঁ সুপ্ৰিম কোৰ্ট জিকিলোঁ 2014 আকৌ হাইকোৰ্ট জিকিলোঁ সুপ্ৰিম কোৰ্টত পেণ্ডিং আছে আকৌ দুটা পিটিশ্যন তাতে মানে অলৰেডি ডিছমিছ হৈছে হাইকোৰ্টত গতিকে 5-6টা যেতিয়া ইলেকশ্যন কেছ খেলিব লাগিব এইটো লয় নিশ্চিতভাৱে হাৰাচমেণ্ট হোৱাৰ বাহিৰে কোনো বিকল্প নাই বাক্সাৰ পৰা নিৰণ কুমাৰ শৰ্মা ৰিপৰ্ট এন ভিলাই।